কাইলৈ অসমবাসীয়ে উদযাপন কৰিব হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুৰ গৰু বিহুৰে যি ৰঙালী বিহু উদযাপন আৰম্ভ কৰিব অসমীয়াই, ৰঙালী বিহুক আদৰিবলৈ সাজোৱা দেখিবলৈ পোৱা গৈছে। মই আছোঁ চিপাঝাৰৰ শীতলাবৰীত। শীতলাবৰী জীয়ৰী বোৱাৰীসকলে জেং বিহুৰ আশা কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে সোণমণি জেং বিহু দল। মই তাৰ দৃশ্য দেখুৱাইছোঁ মোৰ সহযোগীৰ জৰিয়তে। এনেদৰে সোণমণি বিহু দলে যি জেং বিহু এনেদৰে আশা কৰা দেখিবলৈ পোৱা গৈছে। ইচ্ছা নিজৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এই যি ৰঙালীক হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু হৈছে এই গাঁওখনৰ জীয়ৰী বোৱাৰীসকল, তাৰ দৃশ্য দেখুৱাইছোঁ ইচ্ছা নিজৰ দৰ্শকসকলক। অতি কৈছে নেহৰ মুগাৰে মহুৰা, অতি কৈছে নেহৰ মাকু, তাতো কৈছে নেহৰ বহাগৰ বিহুতি, নে নাচি কেনে কৈ থাকো, নাম ডাঙৰ পাৰৰে কহুৱা বননি, জেৰেঙা পথাৰত ইননি বিননি, নাম ডাঙৰ পাৰৰে কহুৱা বননি, জেৰেঙা পথাৰত ইননি বিননি, লাই কেলে চাকে চামিয়া ডালিমি জয়াৰে জিগতি, মোৰো একে গতি হ'ল, দি চাঙৰ তলতে লাঙি জাল পাতিলো, দি চাঙৰ তলতে লাঙি জাল পাতিলো, উভতি চালে মোৰে নয়ন মণি, শুন কেঁচা শুন, বিহু থাকে মানে বিহুকে বিনা বাও, বিহু গলে বিনা আঠিয়া কলৰে বিহু। আচলতে প্ৰত্যেক বছৰে আমি ৰঙালী বিহুটো খুব সুন্দৰকৈ পালন কৰিম বুলি ভাবোঁৱে আৰু সেনেকৈ আমি উদযাপন কৰিয়ে আহি আছোঁ। নিজৰ বিভিন্ন ঠাইতো প্ৰগ্ৰেম কৰি আছোঁ, কিন্তু এইবাৰ অকণমান মানসিকভাৱে তাৰমানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে অলপমান এৰিছোঁ। তথাপি আমি বাপুতি সাহোন নিশ্চয় আমি পালন কৰিব লাগিবই, কাৰণ উঠি অহা প্ৰজন্মৰ কাৰণে এইটো বহুত দৰকাৰী কথা। গতিকে সেইকাৰণে আমি আজি আকৌ এনেকৈ জেং বিহুৰ দল এটা প্ৰস্তুত কৰি আজি আপোনালোকৰ এই সহযোগত তাৰমানে আমি পৰিৱেশন কৰিব ওলাইছোঁ। গতিকে আৰু বিভিন্ন ঠাইলৈ যদি কোনোবাই নিমন্ত্ৰণ কৰে, এতিয়ালৈ অহা নাই, কৰে আমি যাম বুলি ভাবিছোঁ। প্ৰত্যেক বছৰ আপোনালোকে বিহুৰ সময়ত এনেদৰে সাজু হয়? সাজু হওঁ, প্ৰত্যেক বছৰে সাজু হওঁ। ভাল লাগে আচলতে। বহাগৰ এইটো আমাৰ মানে জাতীয় উৎসৱ এটা আমাৰ অসমীয়াৰ, ইমান সুন্দৰ বিহু বুলি ক'লেতো আৰু ডেকা বুঢ়া সকলোৱে ৰাইজ যায়, একদম সুন্দৰ লাগে। আৰু বিহু নাগালে আচলতে ভালেই নালাগে। এটা মানসিক আৰু শাৰীৰিকভাৱে বিহুটো মানে বৰ সাংঘাতিক বস্তু বুলি এটা ভাবোঁ আৰু সেইকাৰণে আমাৰ ল'ৰাৰ নামতে মই এইবাৰো বিভিন্ন কৃষ্টি বাৰু কৰি আছোঁ, কিন্তু বিহুটো আমি সুন্দৰকৈ পালন কৰি আহি আছোঁ। এনেদৰেই জেং বিহুৰ বাবে সাজু হৈছে চিপাঝাৰ শীতলাবৰীৰ এইসকল জীয়ৰী বোৱাৰী। চেনেহৰ বিহুটিক আদৰিবলৈ, চেনেহৰ বিহুটিক ৰাজ্য ভিন্ন প্ৰান্তত যি জেং বিহু পৰিৱেশনৰ বাবে এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে।